নমস্কাৰ সকলোকে আজি আমি চাম আপোনালোকে যদি গোৱালপাৰা গভৰ্ণমেণ্ট বিটি কলেজত এপ্লাই কৰিব বিচাৰিছে তেনেহলে কেনেকৈ এপ্লাই কৰিব। প্ৰথমে আপোনালোকে গুগল ক্ৰমত গৈ পিনে গোৱালপাৰা গভৰ্ণমেণ্ট বিটি কলেজ বুলি সাৰ্চ কৰি ললেই তেওঁলোকৰ অফিচিয়েল ৱেবসাইট যিখন আহি যাব। তাতে ক্লিক কৰাৰ পিছতে আপোনালোকে তলত চাব পাৰে যে তেওঁলোকে বিএড এডমিশনৰ কাৰণে নোটিছ দিছে। তাতে ক্লিক কৰিলে আমি চাব পাৰিলে দুটা নোটিছ দিছে। প্ৰথমখন নোটিছ যিখন দিছে তেওঁলোকে তাতে বিশেষ একো নাই, তেওঁলোকে জাস্ট দিছে যে আপোনালোকে কেতিয়া ফৰ্মখনত এপ্লাই কৰিব পাৰিব। তাৰ পিছত যিখন সেকেন্ড নোটিছ আছে তাতে ক্লিক কৰিলে আমি চাব পাৰিম যে গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল মেৰিট লিষ্ট দিয়াৰ পিছতে তেওঁলোকে 7 তাৰিখৰ পৰা 13 তাৰিখলৈকে এপ্লাইটোৰ তাৰিখ দি দিছে আৰু 13 তাৰিখ হৈছে লাষ্ট ডেট আৰু বাকি নেসেসাৰী ডকুমেন্টছ কিখিনি লাগিব সেইখিনিও তেওঁলোকে মেনশন কৰি দিছে আৰু এপ্লাই কৰোতে কিমান লাগিব সেইখিনিও তাতে দিয়া আছে 350 টকা আপোনাক লাগিব। But the problem is only offline forms are available. You can't apply online. যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকে অফিচ আৱাৰত গৈ গোৱালপাৰা বিটি কলেজত গৈ পিনে তাৰে পৰা ফৰ্ম লৈ হেদিনাখনে এপ্লাই কৰি দিব পাৰে। আৰু যদি কিবা লাগে কমেন্ট কৰি জনাব, মই আপোনালোকক জনাই দিম। Thank you.